Hi everyone, মোৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আৰু মই আজি আপোনালোকৰ গুজিয়াৰ ৰেচিপি এটা লৈ আনিছো যিটো মাৱা সুজি সকলো মিলাই আমি বনাও আৰু আপোনালোকে চাই থাকক তেনেহলে মই কেনেদৰে বনাইছো আৰু এই গুজিয়া বনাবলৈ আমি তাৰ বাবে লাগিব ময়দা আৰু ময়দা মই ইয়াত 3 কাপ জোখৰ লৈছো চাহ খোৱা কাপৰ জোখাৰে মই আপোনালোকক ইয়াত আন্দাজটো দেখাই দিছো আৰু এই 3 কাপ জোখৰে আমি ভালকে ময়দাখিনি লৈ চালি ল'ব লাগিব যাতে তাৰ ময়দাৰ ভিতৰত একো তেনেদৰে গোটা বা কিবা বস্তু নাথাকে আৰু এইদৰে মই ময়দাখিনি চালি লোৱাৰ পিছত ইয়াত আন্দাজমতে নিমখ দিছো আৰু তাৰ বাবে লাগিব আমাক গৰু ঘিউ বা আপোনালোকে ৰিফাইন তেল দিলেও হ'ব মই ইয়াত কি কৰিছো 2 চামুচ সৰু চামুচ জোখৰে মই ইয়াত গৰু ঘিউ দিছো কিন্তু আপোনালোকে ডাঙৰ চামুচৰে দিলে 2 চামুচে হ'ব কিন্তু সৰু চামুচ দিয়াৰ কাৰণে মই ইয়াত 4 চামুচ দিব লগা হৈছে আৰু এইদৰে মই গুটেখিনি ভালদৰে মিহলাই লম আৰু আমি গুটেখিনি একেলগে ভালদৰে হানি মিহলি লোৱাৰ পিছত আপোনালোকক দেখুৱাইছো এনেদৰে হানি লোৱাৰ পিছত যাতে মুঠটো এনেকৈ মুঠি খাব লাগিব তেতিয়া আমি গম পাম যে আমাৰ আটাখিনি মিহলাই লোৱা হৈ গ'ল এতিয়া আমি ময়দাখিনিত অলপ পানী দি ভালদৰে মাৰি লম যাতে আটা মঠাৰ দৰে মাৰি লম যাতে পানীখিনি খৰকে দিব নালাগে আমি কমকে দি মাৰি যাব লাগিব আৰু এইদৰে মই ময়দাখিনি ময়ন দি ললো আৰু দেখিলেনে মই এনেদৰে দিছো যাতে আমি খুব বেছি টানো কৰিব নালাগে আৰু খুব বেছি ঢিলাও কৰিব নালাগে আৰু তাৰ পিছত মই ইয়াক ৰেষ্টিংৰ কাৰণে 10 মিনিট মানৰ কাৰণে ঢাকি থৈ দিলো আৰু এতিয়া আমি গুজিয়াৰ পুৰখিনি দিবলৈ কাৰণে আমি ইয়াৰ শুকান সামগ্ৰীখিনি যেনেদৰে বাদাম কাজু পেস্তা আপোনালোকে যেনেদৰে যি আছে তেনেকৈ দিব পাৰিব বা খিচমিচ এই সকলো আপোনালোকে নিজৰ ইচ্ছামতে দিব পাৰিব আৰু এনেদৰে মই কেৰাহী এখনত অকণমান তেল দি এইখিনি ভালদৰে ৰোষ্ট কৰি ললো আৰু এইখিনি ৰোষ্ট কৰি লোৱাৰ পিছত ভালদৰে আমি গুৰি কৰি আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী সৰু সৰুকৈ কটাৰীয়ে টুকুৰা কৰি ল'ব পাৰিব আৰু এনেদৰে গুৰি কৰি বা বেলনাখনত মাৰি ল'ব পাৰিব আৰু এইদৰে ভাজি লোৱাৰ পিছত আপোনালোকে গুৰি কৰি ল'ব আৰু মই এতিয়া ড্ৰাই নাটখিনি উলিয়াই লোৱাৰ পিছত আমি কেৰাহীখনত আকৌ তেলৰ এচামুচ দি দিছো আৰু তাতে মই সুজি আধা কাপ জোখৰ সুজি কেৰাহীখনত দি এইখিনি অকমান ৰঙচুৱাকৈ ভাজি ললো আৰু সুজিখিনি কিছু সময় ভাজি লোৱাৰ পিছত ইয়াত মোৰ ড্ৰাই কোকোনাট পাউডাৰ আছে আৰু সেই তাকো মই আধা কাপ জোখৰে এইখিনি সুজিখিনিৰ লগত মিলাই কিছু সময় আকৌ ভাজি ললো আৰু এনেদৰে কিছু সময় ভাজি লোৱাৰ পিছত নাৰিকল আপোনালোকে পাৰিলে কেঁচা নাৰিকল হেৰি কৰিও আপুনি ভাজি ল'ব পাৰিব কিন্তু মই যিটো মোৰ পেকেটত থকা নাৰিকলৰ গুৰি আছিলে মই তাকে মিলাই দিলো আৰু এইদৰে কিছু সময় ভাজি ললো আৰু এইদৰে গুটেখিনি সামগ্ৰী ভজাৰ পাছত মই ইয়াত 1 কাপ জোখৰে চেনি লৈ লৈছো আৰু সেইখিনিও তাতে মিলাই দিলো আপোনালোকৰ মিঠাটো নিজৰ আন্দাজমতে ল'ব কাৰণ সকলোৱে একে মিঠা নাখায় তাকে কম দিবও পাৰে আৰু মই আৰু এটা কথা কওঁ তাতে আপোনালোকে গুৰু সৰুকৈ কাটি বা গুৰু মিহিকৈ ৰুকিও আপোনালোকে ইয়াত দিব পাৰিব আৰু এইদৰে মই ভাজি থাকোতে ইয়াত ইলাচি দুটাও চিঙি লৈ দি দিছো আপোনালোকে ইলাচি পাউডাৰো মিলাই দিব পাৰিব আৰু দেখিলেনে মই এতিয়া গুটেখিনি ভাজি এখন পাত্ৰত নমাই থলো আৰু এতিয়া সেইখন কেৰাহীতে মই বনাই থোৱা শুকান মাৱাখিনি যিটো মই বজাৰৰ পৰা আনিছো ঘৰত বনাই লোৱা নাই মাৱাখিনি কেৰাহীত দিলো আৰু দি ভালদৰে লৰাই সেইখিনি কিছু সময় গলাই ললো যাতে মাৱাখিনি ভালদৰে মিলি যায় আৰু এইদৰে মাৱাখিনি গলি যোৱাৰ পিছত ভাজি লোৱাৰ পিছত আমি তাত আগে ভাজি থৈ দিয়া মই যিখিনি শুকান সামগ্ৰী তাত মিলাই দিলো আৰু এইদৰে কিছু সময় সেইখিনি মিলাই ভাজি ললো আৰু এইদৰে ভাজি লোৱাৰ পিছত আমি আগে ভাজি থোৱা মোৰ ড্ৰাই ফ্ৰুটখিনি সৰুকৈ কাটি লৈছো তাত এতিয়া এইখিনি মিহলাই ললো আৰু এইখিনি ঠাণ্ডা হোৱাৰ পিছত মই এখন থালিত এইখিনি নমাই ললো
আৰু এইদৰে মই এতিয়া আটাখিনি মঠি লোৱা হ'ল মই আকৌ এবাৰ ইয়াক মাৰি ল'লোঁ আৰু ইয়াক লুচিৰ আগত সৰু সৰু লাৰু কৰি বনাই ল'লোঁ এতিয়া আমি এইদৰে লাৰু এটা লৈ সৰুকৈ লুচিৰ আকাৰত বেলি ল'ম আৰু আপোনালোকক মই এয়া দেখাইছোঁ ৰুটিখন এনেকুৱা সাইজত বনাব লাগিব যিখন খুব বেছি পাতল কৰিবও নালাগিব আৰু খুব বেছি ডাঠো কৰিব নালাগিব নহলে পাতল হৈ গলে মানে পুৰখিনি দিয়াৰ পিছত ফাটি যোৱা চান্স থাকে আৰু এইদৰে মই বেলি লোৱাৰ পাছত ৰুটিখন ইয়াতে মই পুৰখিনি ভৰাই দুই কাষটো এনেকে চপাই ইয়াৰ এনেকে পিটিকি মুখটো ইয়াৰ মাৰি ল'ব লাগিব আৰু এইদৰে দুইটা মূৰ এনেদৰে মাৰি লোৱাৰ পাছত এফালৰ পৰা মই আপোনাক যেনেদৰে দেখুৱাইছোঁ ছবিত তেনেদৰে এটা কোণৰ পৰা এনেদৰে পকাই পকাই আমি ইটো মূৰলৈ লৈ যাব লাগিব তেতিয়া মানে পুৰখিনি ওলায়ও নাহে আৰু দেখিবলৈ ধুনীয়া ডিজাইন এটাৰ নিচিনাও হয় ঠিক জোনবিৰি আকাৰত আৰু এইদৰে দেখিছেনে মই কেনেদৰে মাৰি লৈছোঁ আৰু এতিয়া মই আপোনালোকক সেকেন্ড স্টেপটো দেখুৱাইছোঁ এইদৰে মই লুচিৰ দৰে আটা লাৰুটো বেলি ল'লোঁ আৰু বেলি লোৱাৰ পিছত আপোনালোকে ইয়াত বজাৰটো এনেদৰে সাজ পাব যেটো আমি ৰুটিখন বনাই লৈ সাজটোত বহাই দিলে আৰু কিনাৰটো অকমান পানী দি তিয়াই ল'ব লাগিব আৰু তাৰ ভতে দেখিছেনে মই এনেদৰে আপোনাৰ সাজ এটা লৈছোঁ বজাৰত আৰু ৰুটিখন এনেদৰে ইয়াত বহাই কিনাৰটো ভালকৈ বহাই লৈ ইয়াত পুৰখিনি ভৰাই ইয়াক ভালকৈ সাজটোৰ মাজত টিপি দিম আৰু এইদৰে টিপি দিয়াৰ পিছত বন্ধ হৈ যাব ভালকৈ হেঁচি দিব লাগে নহলে আকৌ তেলত দিয়াৰ লগে লগে খোল খাই যোৱা চান্স থাকে আৰু এনেদৰে দেখিছেনে মই কেনেদৰে টেপি দিছোঁ এনেদৰে টেপি দিব আৰু লাহেকৈ ইয়াৰ কিনাৰটো এৰুৱাই ল'ব আৰু এয়া ধুনীয়াকৈ আপোনাৰ সহজ উপায়েৰে এইটো ইয়াৰ সাজটোত হৈ গ'ল আৰু এনেদৰে মই গোটেইবোৰ লাহে লাহেকৈ বেলি লৈ সাজত ভৰাই গোটেইবোৰ বনাই ল'লোঁ আৰু লাহেকৈ এতিয়া এইখিনি তেলত দি আমি ভালদৰে ভাজি ল'ম এতিয়া এফালে আমি কেৰাহীত তেল গৰম কৰি লৈছোঁ আৰু এইখিনি তেলতে আমি গুজিয়াবোৰ অলপ অলপকৈ ভাজি যাম মাত্ৰ আমি এইটোৱে চাব লাগিব যে তেলখিনি বেছি গৰম হ'ব নালাগে কাৰণ তেলবোৰ বেছিকৈ গৰম হৈ গ'লে গুজিয়াখিনি ভিতৰত সিজি যাবলৈ অলপ দিগদাৰ হয় আৰু জ্বলি যোৱা ভয় থাকে আৰু সেইবাবে আমি তেলখিনি কুহুমীয়াকৈ চাব লাগিব আৰু এইদৰে আমি কিছু সময় ভজাৰ পিছত ইয়াক ভাজি লোৱাৰ লগে লগে অকণমান ৰঙা হৈ উঠিব আৰু ৰঙা হৈ যোৱাৰ লগে লগে ইয়াক আমি জুইৰ পৰা নমাই দিম দেখিলেনে মই এইদৰে সকলোবোৰ কেনেদৰে বনাই পেলালোঁ গুজিয়াবোৰ আৰু আপোনালোকে নিশ্চয় মোৰ এই ৰেচিপিটো ভাল পাইছে আৰু ভাল পাইছে যদি প্লিজ লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব